Hello students, welcome to my class. আজি আমি আলোচনা কৰিম 2.3 অনুশীলনী question number 6. আমি যোৱাটো ভিডিঅ'ত question number বাকিখিনি সলভ কৰিছিলা যে এইখন ভিডিঅ'ত আমি question number 6 আলোচনা কৰিম। তেতিয়া আমি question number 6 কি দি আছে চোৱা। দেখা যায় না 3x³ - x² - 3x + 1 বহুপদটো এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা। এতিয়া চোৱা আমাক যেটো বহুপদ দিয়া আছে 6 ৰ 1 given so আমাক যেটো বহুপদ দিয়া আছে 3x³ - x² - 3x + 1 এইটো বহুপদ আমাৰ দিয়া আছে। এতিয়া আমি এটা কি চাব লাগিব যে এই বহুপদটোত কেইটা শূন্য থাকিব হেটো আমি চাব লাগিব। যেটো এই বহুপদটোত হাইয়েস্ট মাত্ৰা চলকৰ কিউব that means 3 এতলে এইটো বহুপদৰ শূন্যৰ সংখ্যা থাকিব 3টা তাৰ ভিতৰত কৈছে এটা দিয়া আছে 1 দিয়া আছে তেতিয়া আৰু কেইটা ওলাব লাগিব আমি দুটা উলিয়াব লাগিব। তেতিয়া যেহেতু আমাক এইখিনি দিয়া আছে এইখিনি আৰু লিখিম বহুপদটো এটা শূন্য 1 বহুপদটোৰ এটা শূন্য 1 তেন্তে যেহেতু চোৱা চলক দিয়া আছে x তেতে x প্লাসৰ 1 আছে গতিকে আমি এটো -1 ত লিখি দিম হল এটো হ'ব তেন্তে এতেকে x - 1 এটো আমি g of x বনাই লিছো এটো p of x দি আছে এটো আমি g of x বনাই লিছো x ৰ এটা উৎপাদক হল উৎপাদক মানে কি যেটো আমি g of x আৰু p of x ক হৰণ কৰিম তেতে কি আহিব 0 আহিব ওকে এটা উৎপাদক বুলি আমি লিখিলো তেতে এতে হৰণ কৰিম g of x আৰু p of x ক হৰণ কৰিম এতে আমি 3x³ - x² - 3x + 1 আৰু এফালে আছে x - 1 ওকে তেতিয়া আমি কি কৰিম ইয়াতে x আছে ইয়াতে x³ আছে এতিয়া x ৰ লগত আমি যে x² পূৰণ কৰো তেতিয়া x³ হৈ যায় মানে কথাটো এনেকে ইয়াতে x দিয়া আছে তাৰ লগত আমি কি পূৰণ কৰিলে x³ হ'ব ইয়াতে x² পূৰণ কৰিব লাগিব হয়নে এটা আমি ইয়াতে x² দিম x² দিলে x³ ইয়াতে এটা 3 আছে ইয়াতে 3 দিব লাগিব ইয়াতে 3 নাই গতিকে দিম ক'ত ইয়াতে 3 * 1 = 3 হল এতিয়া কও 3x² টো এই 1 ৰ লগত পূৰণ কৰিলে কি পাম 3x² এটা প্লাস মাইনাস কি হ'ব মাইনাস ওকে so this is minus and this is plus এতিয়া প্লাস মাইনাস কাটি গল এটা থাকিল কিমান 3x² প্লাস আর আকৌ x² টো মাইনাস আছে 3x² পৰা x² গুচি গলে 2x² minus 3x plus 1 okay now এটা প্লাস আছে গতিকে এটা আমি প্লাস দিব লাগিব হল এতিয়া ইয়াত আছে x² হবৰ কাৰণে x দিয়া আছে that means x দিয়া আছে তাৰ লগত কি পূৰণ কৰিলে x² হ'ব x পূৰণ কৰিব লাগিব হয় আমি এই x টো পূৰণ কৰিলে x ৰ লগত x² পাম that means ইয়াতে x দিম তেতিয়া x into x x² এতে ইয়াতে 2 আছে আমি এটা 2 হবলৈ হলে এতে 2 নাই গতিকে আমি এতে দিব লাগিব গতিকে 2 * 1 = 2 তাৰ পিছত আকৌ এই 2x টো ইয়াৰ লগত পূৰণ কৰিম তে কিমান পাম 2x into 1 2x x থকা টাৰ্মটো প্লাস মাইনাস মাইনাস কি কিমান হ'ব এটো মাইনাস প্লাস this is cancel out এটা থাকিব কিমান মাইনাস x তাৰ পিছত প্লাস 1 এটা 3x মাইনাস 2x টো প্লাস
3x ৰ পৰা 2x গুচি গ'লে -x থাকিব আৰু ডাঙৰ হেকাৰ আগত মাইনাছ আছে হ'ল এতিয়া মাইনাছ আছে গতিকে ইয়াতে মাইনাছ আমি দিবই লাগিব এতিয়া চোৱা x + 1 আছে ইয়াতে x - 1 আছে হয়নে তেতিয়া আমি কি কৰিম এটা কিমান দিব লাগিব x + 1 আছে ইয়াতে x - 1 আছে ইয়াতে x + 1 আছে আমি 1 যদি দিও তে কি 1 * x x হ'ব মাইনাস এ প্লাস এ মাইনাস 1 * 1 1 প্লাস এ মাইনাস মাইনাস এ প্লাস গতিকে এটো প্লাস হ'ব দিস ইজ মাইনাস আলটিমেটলি কিমান হ'ব 0 যেটো বাকি শূন্য আহিছে তেতিয়া কি হ'ব উৎপাদক হয় বলি আমি কৈছিলো এটো হসা হৈছে যেটো বাকি শূন্য আহিছে তেতিয়া আমি কি কৰিম এতিয়া এই যেটো আমাৰ p of q of x পাইছিলো ইয়াৰ পৰা আমি বাকি দুটা শূন্য উলিয়াম টোটাল শূন্য থাকিব কেটা আমি জানিছিলো তিনিটা x³ থাকিলে তিনিটা শূন্য থাকিব তাৰ ভিতৰত এটা দিয়া আছিল 1 1 টো দিয়া আছিল গতিকে বাকি দুটা শূন্য উলিয়াব গতিকে এতিয়া আমি কি কৰিম এটাকে লিখিম যেটো ফলটি আছে 3x² + 2x + 1 ইকুয়াল টু এটা সোয়া ইয়াতে আমি কিমান আছে যেহেতু x² লগত হক আছে এই হকটো লাষ্টৰ লগত পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান পাম 3 এতিয়া আমি এই 3 টুক দুটা সংখ্যা উলিয়াব লাগে যি দুটা যোগ বা বিয়োগ কৰিলে এই 2 হয় এতিয়া আমি কি পাম হৰণ যদি কৰা হয় তেতিয়া 3 * 1 3 * 1 3 3 3 * 1 এতিয়া আমি কি এই 3 পৰা যদি 1 বিয়োগ কৰি দিও কিমান পাও 2 পাও আকৌ যদি প্লাস যদি কৰি দিও তে কিমান হ'ব 4 কিন্তু আমাৰ তো 4 তো নাই আমাৰ কাছে কি 2 that means 2 ঠাইত আমি লিখিম 3 - 1 গতিকে 3x² plus 3 - 1 into x plus 1 এই 2 ঠাইত 3 - 1 আহিল 3x² plus 3 into x minus x 1 into x minus 1 x plus 1 okay তেতিয়া এই দুটাৰ পৰা কমন কি আহিব কমনটো চাব লাগিব গতিকে এই দুটাৰ পৰা কমন কি আহিব 3 আহিব আৰু দুটাতে x আছে গতিকে x এটা আহিব ইয়াতে 3 গুচি গল x এটা গুচি গল থাকিল কেটা x এটা প্লাস ইয়াতে 3 গুচি গল x গুচি গল থাকিল কি 1 মাইনাস এসো x + 1 ইয়াতে যেটো আহিটো সেম x + 1 লিখি দিলু এতে থাকিল কি x গুচি গল 1 গুচি গল থাকিল অকল 1 হল এটা এই কমন দুটা গতে লিখিলো 3x - 1 আকৌ এই দুটা যেতে একে x + 1 এটা আমি কি করব শূন্যৰ সমান কৰি দিম যেটা শূন্য আমি উলিয়াব লাগে গতে 3x - 1 = 0 or x + 1 = 0 এটার ব্র্যাকেট না লাগে দিয়ক তো implies that 3x = -1 তে ভরাইলে +1 হয় হয়নে or x = 1 এতে আমি এক লাগে কি x এ এতে 1/3 টো পূরণ হইছে বলা গেলে হরণ হবে আমার x = 1 উলিয়াইছে গতিকে আমি শূন্য কেটা পালো এটো এটা দুটা আৰু এটো এটা কেটা হল তিনটা এটো -1 +1 আছে না এতে আমি লিখিব পাৰো যে বহুপদৰ আটাইকেইটা শূন্য হল এতেকে বহুপদৰ আটাইকেইটা শূন্য হল আমি কি পাইছো প্ৰথমে দিয়া আছিল 1 তাৰ পিছত আমি এটো 1 দিয়া আছে তাৰ পিছত 1/3 আৰু কি পাইছো -1 হল এটো আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 6 or 1 হল এদিন কৰিম 6 or কোৱেশ্চন নাম্বাৰ 2 সোয়া কোৱেশ্চন নাম্বাৰ 2 কি কৈছে কোৱেশ্চনটি স্ক্ৰিনত সোয়া দিয়া আছে x⁴ plus x³ minus 9x² minus 9x 3x plus 18 বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা এটা আমাক যেটো বহুপদ দিয়া আছে আমি তালৈ তাৰ বহুপদটো x⁴ plus x³ minus 9x² minus 3x plus 18 এই বহুপদ দুটা শূন্য দিয়া আছে √3 আৰু -√3 এতে এইটো বহুপদৰ শূন্য থাকিব কেইটা হেতু আমি প্ৰথমে জানিব লাগিব এটো বহুপদ শূন্য থাকিব 4টা কাৰণ বহুপদটোত চলকৰ হাইয়েস্ট মাত্ৰা কিমান আছে 4 তেতে শূন্য কেইটা থাকিব 4টা
চাৰিটাৰ ভিতৰত দুটা দিয়া আছে, এটা হৈছে √3 আনটো হৈছে -√3। এতিয়া আমি বাকী আৰু কেইটা উলিয়াব লাগে, দুটা উলিয়াব লাগে, হয়নে? তেতিয়া চোৱা আমি সেইকাৰণে লিখিছো কমে শূন্য দুটা হ'ল এইখিনি। এটা লিখিব পাৰো যেহেতু চলক দুটা, চলক যেতিয়া আছে x বহুপদটোত, তেতিয়া আমি চলক লিখিম x। এতিয়া এইটো শূন্য যে দি আছে √3 প্লাছত এটা আমি লিখিম -√3 লিখিম, -√3 আৰু এইটো মাইনাছত দিছে এইটো প্লাছ লিখিম, যেহেতু চলক x প্লাছ √3 আমি লিখিলো হল। এতিয়া আমি ফৰ্মুলা প্ৰয়োগ গল নহয়, a মাইনাছ b a প্লাছ b। ফৰ্মুলা কি আছিল? a স্কয়াৰ মাইনাছ b স্কয়াৰ। এতিয়া a মানে হল x স্কয়াৰ মাইনাছ √3 হোল স্কয়াৰ। এতিয়া পাম কিমান? ইয়াৰ পৰা আমি কিমান পাম? x স্কয়াৰ √3 আৰু স্কয়াৰ কি হয় ৰুট ওভাৰ কেনসেল হৈ যায়, তেতিয়া থাকিব কি -3। ওকে, এতিয়া আমি এইটোৰে এইটো হৰণ কৰিব লাগিব। এতিয়া লিখিব পাৰো বহুপদৰ এটা উৎপাদক হয়। বহুপদৰ এটা উৎপাদক। উৎপাদক কিয় হয়? কাৰণ বাকী শূন্য আহিব, যাৰ কাৰণে কি হয় উৎপাদক হয়। তেতিয়া আমি হৰণ যদি কৰো, হৰণটো পাতলে x⁴ প্লাছ x³ মাইনাছ 9x স্কয়াৰ মাইনাছ 3x প্লাছ 18। আমি হৰণ কিহেৰে কৰিম? x স্কয়াৰ মাইনাছ 3। এতিয়া চোৱা আমাক x স্কয়াৰ হবৰ কাৰণে x⁴ হবৰ কাৰণে x স্কয়াৰ দিয়া আছে, আমাক x স্কয়াৰ দিয়া আছে, তাৰ লগত কি পূৰণ কৰিলে আমি কিমান পাম? x⁴ পাম, x স্কয়াৰ পূৰণ কৰিব লাগিব। তেতিয়া ইয়াত আহি x স্কয়াৰ আমি দিব লাগিব, x স্কয়াৰ দিলে x⁴ হ'ব। তাৰপিছত আকৌ এই x স্কয়াৰটো ইয়াৰ লগত পূৰণ কৰা, x স্কয়াৰ * 3 কিমান হয়? 3x স্কয়াৰ। গতিকে x স্কয়াৰ থকা টাৰ্ম কোনটো? এইটো 3x স্কয়াৰ। হল। এতিয়া আমি কি কৰি দিম? চিহ্ন পৰিৱৰ্তন, এইটো প্লাছত আছে গতিকে মাইনাছ, এইটো কি হ'ব মাইনাছ। এতিয়া এই দুটা কেনসেল আউট হৈ গল, এইটো প্লাছ এইটো মাইনাছ কেনসেল, থাকিল কি x³ মাইনাছ 9x স্কয়াৰ পৰা 3x স্কয়াৰ গুচি গলে গুচি নাযায়, কাৰণ চোৱা কিয় প্লাছে মাইনাছে কি হয় মাইনাছ, আলটিমেটলি প্লাছ হ'ব। এতিয়া মাইনাছ 9x স্কয়াৰৰ পৰা 3x স্কয়াৰ গুচি গলে থাকিব কিমান? মাইনাছ 6x স্কয়াৰ। গতিকে মাইনাছ 6x স্কয়াৰ মাইনাছ 3x প্লাছ 18, ৰাইট? এতিয়া আকৌ x³ আছে, এটা প্লাছ আছে, গতিকে প্লাছ দিব লাগিব। এতিয়া x³ হবৰ কাৰণে x স্কয়াৰ দিয়া আছে, x স্কয়াৰ দিয়া আছে, তাৰ লগত আমি কি পূৰণ কৰিলে x³ পাম? x পূৰণ কৰিব লাগিব। এতিয়া আমি x পূৰণ কৰিম। এতিয়া x পূৰণ কৰিলে কি হ'ব? x³ হল। আকৌ এতিয়া আকৌ এই x3 লগত পূৰণ কৰা, 3 × x কিমান হ'ব? 3x প্লাছে মাইনাছে মাইনাছ। এতিয়া আকৌ চিহ্ন পৰিৱৰ্তন, প্লাছ আছে গতিকে মাইনাছ, এইটো মাইনাছ আছে কি হ'ব প্লাছ, কাটি গ'ল, থাকিল কি 6x স্কয়াৰ মাইনাছ, এতিয়া এইটো প্লাছ মাইনাছ আৰু এইটো প্লাছ আৰু গতিকে কি হ'ব কাটি যাব, থাকিব কি প্লাছ 18। ওকে, এটা মাইনাছ আছে গতিকে আলটিমেটলি মাইনাছ আহিব। এতিয়া 6 × x স্কয়াৰ কিমান হ'ব? 6x স্কয়াৰ। আমি 6 কে দিছো, চোৱা x স্কয়াৰ আছে, ইয়াতে x স্কয়াৰ আছে, নাই কোনটো? তেতিয়া আমি 6 কিয় দিলো? x স্কয়াৰ আছে ইয়াতে, x স্কয়াৰ হবৰ কাৰণে x স্কয়াৰ দিয়া আছে, তেতিয়া আমাৰ x ৰ প্ৰয়োজন নাই আৰু। এটা প্ৰয়োজন আছে কি? এটা 6 আছে, এটা 6 নাই, গতিকে এতিয়া 6 দিব লাগিব। এতিয়া কি হ'ব? 6x স্কয়াৰ হ'ব, মাইনাছ আৰু প্লাছে কি হ'ব মাইনাছ 6 3 গুণ কিমান হ'ব? 18, মাইনাছ মাইনাছে কি হয় প্লাছ, গতিকে চিহ্ন পৰিৱৰ্তন, এইখিনি কাটি গ'ল, এটা প্লাছ এটা মাইনাছ, এইটো প্লাছ এইটো মাইনাছ, গতিকে কাটি গ'ল, থাকিল কি 0। এতিয়া যেহেতু 0 হৈ গৈছে, আমি কি কৰিব লাগিব? এতিয়া বাকী দুটা উৎপাদক উলিয়াব লাগিব, আমি শূন্য উলিয়াব লাগে। এতিয়া আমি কি কৰিম? এইটো উৎপাদক বিশ্লেষণ কৰি দিম, যেটো q of x আছিল। এতিয়া আমি লিখিম এতেকে
এক্স স্কোয়াৰ প্লাছ এক্স মাইনাছ 6 এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিলে কি পাম এই 6ক আমি এনেকৈ দুটা সংখ্যা উলিয়াব লাগিব যি দুটা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যাটো হয় এতিয়া আমি 2 ৰে হৰণ কৰিলে কিমান পাম 3 তে 2 3 গুণ 6 এই 3 ৰ পৰা যে 2 গুচি যায় কিমান হ'ব 1 that means আকৌ 3 plus 2 যে কৰিলে তে কিমান হ'ব 5 তেতিয়া আমাক তো 5 তো নাই আমাক আছে কিমান 1 হে আছে x ৰ লগত একো নাই মানে 1 আছে গতে আমি 1 ৰ ঠাইত কি বহাই দিম 3 - 2 এতে x স্কয়াৰ প্লাস 3 - 2 লগতে x - 6 equal to x স্কয়াৰ প্লাস 3x - 2x - 6 এতে এই দুটা পৰা কমন কি আহিব এটা আমি উলিয়াব লাগিব দুটাতে x আছে গতে x কমন আহিব ইয়াৰ পৰা দুটা x আছিল এটা লৈ গলো তে এটা থাকিল প্লাস 3 মাইনাস ইয়াতে কি আছিল 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে x আছে ইয়াতে নাই গতে কি কমন আহিব 2 কমন আহিব এতে এটো আর এটো সেম হয় x + 3 এটা আমি কমন দুটো লিখি লও x - 2 তার পিছত x + 3 যেটা আমি শূন্য উলিয়াব লাগে গতে আমি এটো শূন্যৰ সমান কৰি দিম x - 2 টো শূন্যৰ সমান কৰি দিম আর আকৌ x + 3 টো শূন্যৰ সমান কৰি দিম কৰি দিলে কি হ'ব x = এটো আছে আমাৰ -2 হিফালে গলে কি হ'ব +2 আর x = এটো আছে -3 হিফালে গলে +3 আছে হিফালে গলে সাইড চেঞ্জ কৰিলে -3 হ'ব গতে শূন্য কেইটা পালো টোটাল এই দুটা আকৌ এই দুটা কেইটা হ'ল 4টা এটা লিখিব পাৰো আমি একে বহুপদৰ আটাই কেইটা শূন্য হল শূন্য হল equal to √3, -√3 তাৰ পিছত 2, -3 হল এইখিনি আমাৰ আছিল কোৱেশ্চন নাম্বাৰ 6 2 এটা আমি কোৱেশ্চন নাম্বাৰ 3 সলভ কৰিম সো কোৱেশ্চন নাম্বাৰ 3 কি দি আছে সেম এনেকৈ দি আছে আমি এনেকৈ কৰিম এনেকৈ সজাব লাগিব সেম বস্তুটো সজাব লাগিব আমি অলপ চেঞ্জ কৰিব লাগিব লিখাখিনি হল এবাৰ আমি কোৱেশ্চন নাম্বাৰ 3 টো সলভ কৰো কোৱেশ্চন নাম্বাৰ 3 সো স্ক্ৰিনত দিয়া আছে x⁴ - 2x³ - 26x² + 54x -27 বহুপদৰ দুটা শূন্য 3√3 আৰু -3√3 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা এই কোৱেশ্চন নাম্বাৰ 2 যেটো কৰিলো সেম ইয়াৰ নিচিনাই অকল অলপ চেঞ্জ কৰিব লাগিব ইয়াতে তবে কি লিখিলো x⁴ - 2x³ - 26x² + 54x -27 বহুপদৰ দুটা শূন্য ক্ৰমে 3√3 আৰু 3 যেহেতু চলক কি দি আছে x মানে বহুপদৰ চলক দি আছে x এটা আমি আগৰ দৰে সজাই আছো x এটা এটো আছে প্লাসত মাইনাস লিখি দিম শূন্যটো -3√3 হোল ইনটু চলক x তাৰ পিছত আছে -10 প্লাসত লিখি দিম হল কি বস্তু এটা ফৰ্মুলা কি আছে a - b হোল ইনটু a + b ফৰ্মুলা কি আছিল a² - b² এতে a মানে কিমান x তে a² - b মানে হল 3√3 হোল স্কয়ার b² আছিল এটা পাম কিমান এটা পাম x² - 2 3² মানে কিমান 9 এই স্কয়ার যদি এটা লগাই দিও তে 3² মানে হল 9 ইনটু স্কয়ার আৰু √3 কি হ'ব ক্যান্সেল হৈ যাব তে থাকিব কি ৰুট ক্যান্সেল হৈ গল থাকিব কি 3 বুজিলো হা আমি যদি এনেকৈ পূৰণ কৰি দিও ধৰা 3√3 আছে হোল স্কয়ার আছে এটা আমাৰ 3 কেইটা আছে 3√3 কেইটা আছে দুবাৰ পূৰণ হৈ আছে না পূৰণ 3√3 3 3 গুণ কিমান 9 √3 কিমান হয় 3 আলটিমেটলি কিমান হয় 27 এইটো সেম ইয়াতে ইকুয়াল টু x² - 27 ওকে আমি লিখিম বহুপদৰ এটা উৎপাদক হয় বহুপদৰ এটা উৎপাদক হয় আমরা এইটো বহুপদৰ এইটো এটা উৎপাদক হয় বুলি কৈছে এই উৎপাদক হলে কি হ'ব পাশে 0 আহিব এটাবাৰ আমি হৰণটো কৰো হৰটো দিয়া আছে x⁴ - 2x³
কিউব মাইনাস 26 এক্স স্কোয়ার প্লাস 54 এক্স মাইনাস 27 তাৰপিছত আমি j of x কি পালো x স্কয়ার মাইনাস 27 এতিয়া সো x টু দি 4 আছে আমি x টু দি 4 বনাবৰ কাৰণে x স্কয়ার দিয়া আছে গতিকে আমি হ'বলে কিমান x স্কয়ার দিয়া আছে তালত কি পূৰণ কৰিলে x টু দি পাৱাৰ 4 হ'ব x স্কয়ার আমি ইয়াতে x স্কয়ার দিম x স্কয়ার দিলে x টু দি পাৱাৰ 4 এতিয়া আকৌ ইয়াত আছে x স্কয়ার ইনটু 27 যদি কিমান 27 x স্কয়ার এতিয়া x স্কয়াৰৰ নাম কোনটো এইটো 27 x স্কয়ার এতিয়া কিমান হ'ব প্লাস এ মাইনাস গতিকে ইয়াতে হ'ব মাইনাস এটো হ'ব প্লাস নাইমে হ'ব 2x কিউব এতিয়া 27 টু প্লাস 26 টু মাইনাস এতিয়া 27 হৈছে প্লাস আকৌ 26 টু হৈছে মাইনাস থাকিব কিমান x স্কয়ার মানে 27টা x স্কয়ার প্লাস 26টা x স্কয়ার গুছিগল থাকিব কেটা এটা নহয় নাথাকিব নে প্লাস x স্কয়ার প্লাস 54 x minus 27 হল ইয়াতে মাইনাস আছে গতিকে মাইনাস এতিয়া সো আকৌ x কিউব আছে x কিউব হবৰ কাৰণে x স্কয়ার দিয়া আছে তো x স্কয়ার দিয়া আছে আমি হবলে কিমান x কিউব দি কিমান পূৰণ কৰিম x মানে x দিলে x কিউব হ'ব x into x স্কয়ার x কিউব এতিয়া 2 আছে এটা 2 নাই গতিকে আমি 2 দিব লাগিব 2 দিলে 2 1 গুণ 2 মাইনাস এ প্লাস এ মাইনাস এটা আকৌ 2x পূৰণ 27 কিমান হ'ব 2x পূৰণ 27 ultimately 54x এটা 54x আছে ইয়াতে হয়নে মাইনাস কি হ'ব প্লাস হ'ব এটো মাইনাস প্লাস মাইনাস গতিকে আমাৰ কাটি যাব এখিনি থাকিব কি x স্কয়ার minus 27 এসো x স্কয়ার হ'ব কাৰণে x স্কয়ার দিয়া আছে 27 হ'ব কাৰণে 27 দিয়া আছে তাৰ মানে দৰকাৰ কি যেতে এটা প্লাস আছে গতি আমি 1 দিলে x স্কয়ার 1 into x স্কয়ার 1 into 27 প্লাস এ মাইনাস গতি কি হ'ব মাইনাস প্লাস this is 0 হল যেহেতু 0 আহিছে গতিকে আমি কি কৰিম এতিয়া সেই উৎপাদক বিশ্লেষণ কৰিম যেটা আমাৰ ভাগফল আহিছে q of x হেতুক আমি উৎপাদক বিশ্লেষণ কৰিম এতিয়া উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাম শূন্য দুটা ওলাই যাব গতিকে আমি লিখিম এতেকে এটা আছে x স্কয়ার minus 2x plus 1 এটা উৎপাদক বিশ্লেষণ কৰিলে কি পাম ইয়াত আছে 1 1 তেতে আমি কিমান পাম 1 1 গুণ 1 আমি কি কৰিলে এই 1 আৰু 1 প্লাস কৰিলে বা মাইনাস কৰিলে মাজৰ সংখ্যাটো হ'ব লাগে যদি আছে কিমান 2 এতে 1 plus 1 কৰিলে 2 ওলাই যায় যদি মাইনাস কৰো 1 minus 1 equal to 0 হয় কিন্তু 0 তো আমাৰ নাই আছে কিমান 2 তে 2 ঠাইত কিমান লিখিম 1 plus 1 x square minus 1 plus 1 into x আছে minus plus 1 হল এতে x square minus 1 into x মানে কিমান x plus है minus है minus 1 into x মানে হল x plus 1 দে দুটা পৰা কমন কি আহিব এতিয়া দুটাতে x আছে গতি x কমন x দুটা আছে এটা লৈ গলো এটা থাকিল x x ইকুয়াল থাকিল 1 minus a2 আৰু a2 যেটা আছে সেম হয় হয়নে এতিয়া আমি x ইকুয়াল 1 ইকুয়াল থাকিল কিমান 1 এতে এই দুটা আগতে লিখি লও x minus 1 তাৰ পিছত x minus 1 যেটা আমি শূন্য উলিয়াব লাগে এটা শূন্যৰ সমান কৰিব লাগিব এতে x minus 1 equal to 0 or x minus 1 equal to 0 ultimately আমি কিমান পাম x equal to minus 1 টিপা গলে সাইড চেঞ্জ হলে প্লাস 1 হ'ব or x equal to এটো minus 1 আছে সাইড চেঞ্জ কৰি দিলে প্লাস 1 হ'ব গতে আমাৰ কেটা শূন্য ওলাল এটো এটা দুটা ওলাইছে আৰু এই দুটা তেলে হল কেটা চাৰিটা যেটো এই বহুপদৰ চাৰিটা শূন্য থাকিব কাৰণ হাইয়েস্ট মাত্ৰা কিমান আছে 4 এটা লিখিব পাৰিম যে এতেকে বহুপদৰ আটাইবোৰ বাটাই কেটা শূন্য হল
ইকুৱেল টু কি পাইছো 3√3, -3√3, 1, 1 এই চাইড আমি শূন্য পাইছো হল তো ষ্টুডেন্টস আজি ভিডিঅ'খন ইয়াতে শেষ কৰিছো আমি পিছত আকৌ পুনৰ ভিডিঅ'ত লগ পাম কোৱেশ্চন নম্বৰ 7 কৰিম Thank you for watching this video. Have a nice day. Keeping my watching channel.